অস্তিত্বৰ সংকটত সোণাই নদী জেচিবিৰে খান্দিছে সোণাই নদীৰ পাৰ। সোণাইৰ বুকু কাটি বিক্ৰী কৰিছে মাটি। ভুক্তভোগীৰ কব্জাত নগাঁৱৰ সোণাই নদী। দালালে বিক্ৰী কৰিছে সোণাইৰ পাৰৰ মাটি। যধে মধে খান্দিছে চৰকাৰী ভূমি। চৰকাৰী ভূমিত চলিছে ব্যক্তিগত জেচিবি ট্ৰেক্টৰ। যধে মধে খান্দিছে চৰকাৰী পটাত থকা ভূমি আৰু সোণাই নদী। কোনে কাটি তহিলং কৰিছে সোণাই নদীৰ পাৰ। নগাঁৱৰ ভকত গাঁৱত শিমলুগুৰি চৰকাৰী মাটি খান্দি মধ্যভোগীয়ে ঘটিছে লাখে লাখে টকা। অস্তিত্বৰ সংকটত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত সোণাই নদী। ব্যক্তিগত লাভালাভৰ বাবে নদীৰ পাৰৰ মাটি খান্দি বৃহৎ আকাৰৰ পুখুৰী সদৃশ খালৰ সৃষ্টি কৰিছে এটা চক্ৰই। বাৰিষা হ'লেই ভয়াৱহ বানপানীৰ কবলত পৰিব পাৰে ভকতগাঁও শিমলুগুৰিৰ হাজাৰ হাজাৰ পৰিয়াল। বানত ডুবিব বৃহৎ অঞ্চল। ঘটনা সন্দৰ্ভত নগাঁও সদৰ চক্ৰ বিষয়াক লিখিত অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় সচেতন ৰাইজে নগাঁও জিলা আয়ুক্তক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে। চৰকাৰী মাটি মই য'ত থিয় হৈ আছোঁ এইটো ভকত গাঁৱৰ চৰকাৰী মাটি আৰু মোৰ পিছফালে আছে সোণাই নদীখন আৰু প্ৰায় বিলুপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে সোণাই নদীখন। কিন্তু বাৰিষা কালত এইখন সোণাই নদী কিন্তু পানীৰে উপচি পৰে। দুয়োপাৰ উপচি কিছু কিছু অঞ্চলত বানপানী হয়। কিন্তু ডাঙৰ কথাটো হ'ল ইয়াত এটা ভয়ংকৰ অভিযোগ আহিছে, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে। এইখন সোণাই নদীৰ পাৰ কাটি এইখন চাওক বৃহৎ এখন পুখুৰী, একদম বৃহৎ আকাৰৰ পুখুৰী খান্দিছে, জেচিবিৰে খান্দিছে আৰু খান্দি পেলাই এই মাটিডোখৰ সেই উত্তৰ ফালে আমাৰ জাৰ্নেলিষ্টে ভিডিঅ' দেখুৱাই আছে। উত্তৰ ফালে ইয়াত ডাঙৰ ডাঙৰ ওখ ওখ ভেটি বনাই আছে আৰু এই মাটি ইয়াতে সেইখিনি হৈছে ম্যাদীপট্টা মাটি। এইখিনি কিন্তু চৰকাৰী মাটি। সেই ম্যাদীপট্টা মাটিখিনি ইয়াত প্ৰায় 28 বিঘা মাটি আছে, নগাঁও চহৰৰ এজন ব্যক্তিৰ মাটি। সেই মাটিডোখৰত ডাঙৰ ডাঙৰ ওখ ওখ ভেটি বনাই কিবা ইণ্ডাষ্ট্ৰী বা কিবা কাৰখানা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে। আৰু ইয়াৰ নেপথ্যত থাকি এটা মধ্যভোগী চক্ৰয়ে এই নদীৰ পাৰ কাটি পুখুৰী খান্দি ইয়াত বৃহৎ খাল খান্দি এই মাটিডোখৰ বিক্ৰী কৰিছে এই টাউনৰ ব্যক্তিজনৰ ওচৰত। ইয়াৰে স্থানীয় নাম উত্থাপিত হৈছে। ৰাইজে অভিযোগ কৰিছে আব্দুল জলিল আৰু চুবুৰ আলীৰ নাম। এই দুজন ব্যক্তিয়ে মফিদুল ইছলাম নামৰ এজন জেচিবিৰ স্বত্বাধিকাৰীৰ লগত লগ লাগি এই মাটিডোখৰ চহৰৰ মানুহৰ হাতত খুব চৰা দামত বিক্ৰী কৰিছে আৰু এই মাটি খান্দি পেলাই ইয়াতে ভেটি বনাই আছে। এতিয়া ৰাইজৰ অভিযোগ আহিছে, এই চাওক ভিডিঅ'ত দেখুৱাই আছে কিমান ৰাইজ ইয়াত সমবেত হৈছে আৰু বহুত ৰাইজ আছিলে আৰু দলে দলে মানুহখিনি আহিছে। অহাৰ পিছত জেচিবি ইয়াৰ পৰা পলাইছে। জেচিবি আৰু ট্ৰেক্টৰ ইয়াত 4-5খন ট্ৰেক্টৰ লাগিছিলে, জেচিবি লাগিছিলে। নিশাও বোলে তেওঁলোকে গাঁত খান্দি পেলাই মাটি নিয়ে। আৰু এতিয়া এনেকুৱা এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। চৰকাৰী মাটি খান্দি সোণাই নদীৰ পাৰ কাটি পুখুৰী খান্দি ইয়াত কোনোবাই মাটি বিক্ৰী কৰিব মধ্যভোগীয়ে। এই ক্ষেত্ৰত প্ৰশাসনে নিশ্চিতভাৱে ইয়াৰ এটা তদন্ত কৰিব, বিহিত ব্যৱস্থা কৰিব বুলি ৰাইজে দাবী জনাইছে। আৰু নগাঁও চহৰৰ ওচৰতে এনেকুৱা এটা ভয়ানক ঘটনা, দিন দুপৰতে জেচিবি ট্ৰেক্টৰ লগাই চৰকাৰী বৃহৎ মাটি খান্দি বৃহৎ পুখুৰী খন্দাৰ ব্যৱস্থা কৰিছে। আৰু এইখন বৃহত্তৰ অঞ্চল হৈছে চৰকাৰী মাটি। এইখিনি গোটেইখিনি চৰকাৰী মাটি আৰু এই মাটিখিনিত এতিয়া বানপানী হোৱাৰ উপক্ৰম ঘটিছে বুলি ৰাইজে কৈছে। বাৰিষা হোৱাৰ লগে লগে এইখিনি খান্দাৰ কাৰণে বৃহত্তৰ অঞ্চলত ডাঙৰ বানপানী হ'ব আৰু বানপানীত মানুহৰ অৱস্থা কোলাই পাছে নদৰা হ'ব। আৰু বিশেষকৈ কৃষিপ্ৰধান অঞ্চলৰ ইয়াত দৰিদ্ৰ মানুহখিনিৰ গৰু ছাগলী হাঁহ কুকুৰা ম'হ আদি ইয়াত পোহপালন কৰি আহিছে আৰু এই চৰণীয়া পথাৰখিনিত তেওঁলোকে এইখিনি পোহে আৰু তেওঁলোকৰ পেট চলিব পাৰে। কিন্তু দেখা গৈছে এয়া যি ধৰণৰ ব্যৱস্থা মাটি খন্দাৰ যি এটা বক্ৰ পথেৰে এচাম মধ্যভোগীয়ে নিজৰ পকেট গৰম কৰা যিটো ব্যৱস্থা কৰিছে, এই বৃহৎ অঞ্চলত ডাঙৰ বানপানী হোৱাৰ উপক্ৰম ঘটিব পাৰে আৰু এই বানপানীৰ ফলত সাধাৰণ ৰাইজৰ ক্ষতি হ'ব পাৰে। মাননীয় আয়ুক্ত নগাঁও জিলা আয়ুক্ত মহোদয়ক এই ক্ষেত্ৰত ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।